30 ফাগুন শনিবাৰে আবিৰৰ উৎসৱ ফাকুৱা উপলক্ষে হাজোৰ হয়গ্ৰীব মাধৱ কেদাৰ আৰু কামেশ্বৰ তিনিওজনা গোসাঁই হাজো পৰিভ্ৰমণ কৰি হাজোৰ পতনী ৰাজহুৱা নামঘৰত তিনিওজনা মহাপ্ৰভুৱে জিৰণি লয়। সেই উপলক্ষে হাজোৰ পতনী ৰাজহুৱা নামঘৰত সমূহ ধৰ্মপ্ৰাণ ৰাইজে সেৱা লৈ এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে। উল্লেখ্য যে তিনিওজনা মহাপ্ৰভুৰ দৌলা সোণাৰীটোলা চকত লগ হৈ বৰা তোলা হৈ সোমাই পতনীত জিৰণি লয়। উভতনী যাত্ৰাত পুনৰ পানীপাৰাত সোমাই পাখা মেলা হৈ ভৰালি তোলা সোমাই হয়গ্ৰীব মাধৱ মন্দিৰৰ তলেৰে নিজ নিজ মন্দিৰত প্ৰৱেশ কৰে। প্ৰথমে আমাৰ কেদাৰ ওলাই আহে, তাৰপিছত কামেশ্বৰ, তাৰপিছত মাধৱ। আমাৰ সোণাৰীটোলা হৈ আহি আমাৰ পতনীত আহে, বৰাটোলা হৈ পতনীত আহে। পতনীৰ পৰা এতিয়া চিধা যাব, চিধা যায় পানীপাৰা হৈ সোমাব। পানীপাৰাৰ পৰা বেয়া কৰি পেলাই আমাৰ হাজোৰ মেইন পাখামেলা চক পাব। পাখামেলাৰ পৰা ডাইৰেক্ট আমি গোসাঁই উঠাম। পূজা তোলা হৈ ওলাই আমি নিজৰ নিজৰ থানত গুচি যাব। আজি ফাকুৱা উপলক্ষে মানে গোসাঁই ঘূৰা পৰ্ব কৰা হৈছে। এইটো পৰম্পৰা পৰ্ব। ইয়াত হয়গ্ৰীব মাধৱ কেদাৰ আৰু কামেশ্বৰ তিনিওজনা গোসাঁই থাকে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.